নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন হেল্পছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 5 পেছা ডিমেট একাউণ্টটো আমি কিদৰে ক্লোজ কৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল 5 পেছা ডিমেট একাউণ্টটো ক্লোজ কৰিবৰ বাবে আপোনালোকে প্ৰথমতে 5 পেছা এপ্লিকেশ্যনটো অপেন কৰি ল'ব। এপ্লিকেশ্যনটো অপেন কৰি লোৱাৰ পিছত আপোনাৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপুনি কি কৰিব, ৰাইট সাইডে তলফালে যেটো ইউজাৰ বটন আছে আপুনি সেই ইউজাৰ বটনটোত ক্লিক কৰি দিব। ইউজাৰ বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ওপৰত যেটো আপোনাৰ নেমটো লিখা থাকিব ইয়াত আপোনাৰ নেমটোৰ ওপৰত আপুনি ক্লিক কৰি দিব। নেমটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহি যাব। মাই প্ৰফাইলৰ কাষতে যেটো ৰাইট সাইডে আপোনাৰ মডিফাই বুলি যেটো অপচন আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে সেই মডিফাই অপচনটোত আপোনালোকে ক্লিক কৰি দিব। মডিফাই অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি তলফালে আপোনালোকৰ যেটো ডিমেট একাউণ্ট ডিটেইলছ বুলি আপোনালোকে যেটো দেখিবলৈ পাইছে, সেই ডিমেট একাউণ্ট ডিটেইলছত আপুনি ক্লিক কৰি দিব। ডিমেট একাউণ্ট ডিটেইলছত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ডিপি আইডি, ডিপি একাউণ্ট নাম্বাৰ, আপোনাৰ ইমেইল আইডি, মোবাইল নাম্বাৰ, পাৰ্মানেণ্ট এড্ৰেছ, আপোনাৰ সকলোবিলাক ডিটেইলছ আপোনাৰ ইয়াত শ্ব' কৰিব। আপুনি অলপ স্ক্ৰল কৰি তলত যেটো আপুনি ক্লোজ মাই ট্ৰেডিং এণ্ড ডিমেট একাউণ্ট বুলি পাইছে, আপোনালোকে ক্লোজ মাই ট্ৰেডিং এণ্ড ডিমেট একাউণ্টত আপুনি ক্লিক কৰি দিব। ক্লোজ মাই ট্ৰেডিং এণ্ড ডিমেট একাউণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, লেজাৰ বেলেঞ্চ আপোনালোকৰ 0 হৈ থাকিব লাগিব আৰু আপোনালোকৰ যিকোনো ষ্টক বাই কৰি থোৱা থাকিলে আপোনাৰ একাউণ্টটো ক্লোজ নহ'ব। আপোনাৰ যদি যিকোনো ষ্টক বাই কৰি থোৱা আছে তেতিয়া আপুনি সেইখিনি সেল কৰি ল'ব। সেল কৰি আপোনাৰ বেলেঞ্চটো আপোনালোকে উইথড্ৰ কৰি ল'ব। আপোনাৰ যেতিয়া আৰু আপোনাৰ যদি একাউণ্টত যদি আপোনাৰ মাইনাছত যিকোনো বেলেঞ্চ থাকে, আপোনাৰ মাইনাছত বেলেঞ্চ থাকিলেও আপোনাৰ একাউণ্টটো ক্লোজ নহ'ব। আপোনালোকৰ যদি মাইনাছত বেলেঞ্চ থাকে তেতিয়া আপুনি আপোনাৰ মাইনাছত যিমানটো বেলেঞ্চ থাকে সিমানটো আপোনালোকে পে' কৰি দিব। পে' কৰি দিয়াৰ পিছত তাৰপিছতহে আপোনাৰ একাউণ্টটো ক্লোজ হ'ব। মোৰ এতিয়া সম্পূৰ্ণ এইবোৰ 0 হৈ আছে। মই মাইনাছত কোনো বেলেঞ্চ নাই আৰু কোনো ষ্টকো হোল্ডিং হৈ থকা নাই। মই এতিয়া ইয়াত কণ্টিনিউ অপশ্যনত মই ক্লিক কৰি দিম। কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে যেটো ই চাইন নাও অপশ্যন দেখিছে, আপোনালোকে সেই ই চাইন নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ই চাইন নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে যেটো ইয়াত যেটো তলফালে যেটো আপোনালোকে এটা বক্স দেখিছে সৰুকৈ, সেই বক্সটোত আপোনালোকে ক্লিক কৰি দিব। সেই বক্সটোত ক্লিক কৰি দিয়াৰ পিছত তাৰ তলতে যেটো সাবমিট অপশ্যন আছে, আপোনালোকে সেই সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় আপোনাৰ প্ৰচেছিং ল'ব। আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে যেটো বক্স এটা দেখিছে, আপোনালোকে সেই বক্সটোৰ ওপৰত ক্লিক কৰিব। বক্সটোৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে তাৰ তলতে আধাৰ নাম্বাৰটো আপোনালোকৰ বহুৱাই দিব। আপোনালোকে আপোনালোকৰ আধাৰ নাম্বাৰটো এনেদৰে বহাই দিব। আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত তাৰ তলত আপোনালোকে সেন্ড OTP বুলি এটা অপশ্যন দেখা পাইছে, আপোনালোকে সেই সেন্ড OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। সেন্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যেটো মোবাইল নাম্বাৰ লিংক থাকিব, সেই মোবাইল নাম্বাৰটোত এটা OTP আহিব। আপোনালোকে সেই OTPটো এণ্টাৰ OTP বক্সত আপোনালোকে OTPটো বহাই দিব। OTPটো বহাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনে ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনাৰ সাইন ইন সাকসেসফুল বুলি আহি যাব। সাইন ইন সাকসেসফুলি হৈ যোৱাৰ পিছত সেই পেজটো ৰিডাইৰেক্ট হৈ এইটো পেজত আহি যাব। এইটো পেজত আহি যোৱাৰ পিছত আমি পেজটো অলপ স্ক্ৰল ডাউন কৰিলে আমি দেখিবলৈ পাম ইয়াত your account closure request is being accepted and will be processed in next 7 working days. তো বন্ধু বান্ধৱীসকল আমাৰ 5 পেছা ডিমেট একাউণ্টটো 7 দিনৰ ভিতৰত ক্লোজ হৈ যাব। তো এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব।
তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।